প্ৰকৃতিৰ বুকুলৈ যথাৰীতি বহাগ নামিছে যদিও জুবিনবিহীন অসমত এতিয়া যেন ৰঙালী বিহুৰ উৎসাহ কিছু স্তিমিত। এই পৰিৱেশৰ মাজতে আজি আমি তেজছ লাইভৰ ষ্টুডিঅ'ত এক বিশেষ অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ ৰঙালী বিহু উপলক্ষে। সেয়া হ'ল বহাগ বিহুৰ ৰেহৰূপ তেতিয়াৰ আৰু এতিয়া। আৰু এই বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী বিশেষ ব্যক্তি। তেওঁ হ'ল ডক্টৰ অমিয়া মহন্ত। নমস্কাৰ বাইদেউ। নমস্কাৰ। ইতিমধ্যে তেখেতে অসমীয়া ভাষা সাহিত্য সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁ বৰঙণি যোগাই আহিছে। একালৰ বৰপেটাৰ বৃন্দাবন হাতীৰ বাসিন্দা আৰু বৰ্তমান সৰুপেটাৰ গাতে লাগি থকা শান্তিপুৰ চুবুৰীৰ বাসিন্দা বাইদেৱে সৰুপেটাৰ BHB মহাবিদ্যালয়ৰ পৰা প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাধ্যক্ষ আছিল। তেওঁ বৰপেটা জিলা সাহিত্য সভাৰ সভাপতিৰ দৰে পদো তেওঁ অলংকৃত কৰিছিল আৰু সম্প্ৰতি লেখিকা সমাৰোহ সমিতিৰ বৰপেটা জিলা সমিতিৰ তেওঁ সভাপতিৰ দায়িত্ব বহন কৰি আছে। ইতিমধ্যে তেওঁ কেইবাখনো গ্ৰন্থ লিখি উলিয়াইছে আৰু সেই গ্ৰন্থৰ জৰিয়তে অসমীয়া ভাষা সাহিত্য সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেওঁ বৰঙণি যোগাই আহিছে। আৰু তেনেকুৱা তেওঁৰ কেইখনমান প্ৰকাশিত গ্ৰন্থ হ'ল ভাষা সাহিত্যৰ ৰস, বৰপেটা শব্দকোষ, ৰাম সৰস্বতীৰ ৰচনাৱলীৰ ভাষা, পদ্মাপ্ৰিয়া আৰু ৰাধিকা এই দুখন উপন্যাস, বৰপেটা বিয়াগীত, মেঘে ঢকা আকাশ একমাত্ৰ কবিতা পুথি। এতিয়া আমি বাইদেউক আজিৰ এই বিশেষ উপলক্ষত আমি যিটো বিষয় শ্ৰোতা ৰাইজৰ দৰ্শক ৰাইজৰ সন্মুখত আমি উল্লেখ কৰিছোঁ, আমি সেই বিষয়ে কথা পাতিম। বাইদেউ, আপুনি বৰপেটাৰ বৃন্দাবন হাতীৰ বাসিন্দা আছিল, একালৰ বৰপেটাৰ জীয়ৰী, 17 নগৰী বৰপেটাৰ জীয়ৰী। সেই সময়ত আপোনাৰ যিটো বিহু ৰঙালী বিহু, এই ৰঙালী বিহুটোক আজিৰ এই অৱস্থাত উপনীত হৈ আপুনি কেনেদৰে লক্ষ্য কৰিছে? বা এইটোতো মানে আকাশ পাতাল পাৰ্থক্যৰ দৰে বহুত এতিয়া পাৰ্থক্য ওলাই গৈছে। আমি যেতিয়া সৰু আছিলো তেতিয়া বিহু আহিলে বিহুটো নকয়, দমহি বুলি কয়, বৈহাগত দমহি। গতিকে বৈহাগত দমহি আহিলে আমি প্ৰথম দিনাটো গৰু বিহু। গতিকে গৰু বিহুৰ দিনাখন গৰুৰ কাৰণে আগদিনাই পঘা যোগাৰ কৰি থয়। তাৰপিছত পিছদিনাখন গৰুক মালা দিবৰ কাৰণে লাও বেঙেনাৰ মালা ৰাতিপুৱা উঠিয়ে তৈয়াৰ কৰা হয়। তাৰপিছত গৰুক কোবাবলৈ দীঘলতি মাখিয়তী ডাল আনি অলপমান গাই দিব নেকি? দীঘলতি মাখিয়তী আছেনে মনত? আচ্ছা, মই পিছত শুনিম, আপোনাৰ পৰা পিছত শুনিম। মনলৈ অহা নাই। হয়, তাৰ উপৰিও আকৌ থোপা দিব লাগিব গধূলি। গতিকে থোপা দিয়াৰ কাৰণে বিহাগ্নি, তাৰপিছত বেতৰ আগ ডাল, তাৰপিছত আকৌ আৰু কিবা কিবি আনি পেলাই এটা থোপা আমি তৈয়াৰ কৰিছিলোঁ। আৰু গধূলি তাত দি জুই দি তাৰ পৰা যেতিয়া ধোঁৱা ওলাব তেতিয়া আমি ইতিমধ্যে দুপৰীয়াতে সাজু কৰি থোৱা বিচনীবিলাক উলিয়াই ধুই দিওঁ আৰু সেই বিচনীখনেৰে জুইত বাহ দি তাৰপিছত পিছদিনাৰ পৰা আমি বিচনীৰ বাহ লওঁ। এইটো গৰু বিহুৰ দিনা কথা? গৰু বিহুৰ দিনা। তাৰ আগতে যিমান গৰম লাগিলেও বিচনী প্ৰয়োগ কৰিব নোৱাৰে, এইটো একেবাৰে নিষেধাজ্ঞা আছিলে। কাৰণটো গৰুক হয়তো গৰুক বিচি দিব, নতুন সামগ্ৰীৰে তেওঁলোকক আদৰণি জনোৱা হ'ল, নতুন বস্তু জনোৱা হ'ল, সেইটো আছিল। গতিকে আজিকালিও আমাৰ ঘৰত কিন্তু সেইটো মাজে মাজে চলে। অৱশ্যে এতিয়া
পটককে ফেনৰ চুইচটো দিয়াটো এটা অভ্যাস হৈ পৰিছে কিন্তু বিচনীখন কিন্তু এতিয়াও মানে বহাগ বিহু নোযোৱাকে ব্যৱহাৰ কৰা নহয় সেই হেৰিটো তাৰমানে এটা মানসিক সংযোগ এটা ৰৈ গৈছে এতিয়াও আছে এতিয়াও সেইটো ৰৈ গৈছে তাৰপিছত আকৌ বিহুৰ দিনাখন আমি ৰাতিয়ে তাৰমানে যোগাৰ কৰি থওঁ কিছুমান শিল এই শিলবিলাক তাৰমানে ছালত সেইবিলাক হেৰি কৰোঁ দলিয়াওঁ তাৰ কাৰণটো হ'ল ভূত প্ৰেত খেদা গতিকে সেইটো তাৰমানে হেৰি আৰু অভ্যাস আকৌ ৰাতিপুৱাতে উঠি আগদিনতে এই বিহলঙনি সেইটো তাৰমানে হেৰি কৰি থোৱা হয় আৰু সেইৰে তাৰমানে যিবিলাকে উঠা নাই ৰাতিপুৱা শুই আছে তেওঁলোকৰ চোতাল ভৰিত তাৰমানে কোবাই থৈ আহোঁ কোনোবাই হয়তো খঙো কৰে আৰু কোনোবাই ভাবে নহয় এইটো নিয়মেই যেতিয়া কোবাব গতিকে খং নকৰে এইবিলাক কৰিয়ে তাৰমানে আমি বিহুৰ আনন্দখিনি লৈছিলোঁ তাৰপিছত আকৌ গা পা ধুই ৰাতিপুৱা যিসকলে নামঘৰলৈ যাবতো নামঘৰলৈ যাব সত্ৰলৈ যাব আৰু যিসকলে নাযায় তেওঁলোকে ঘৰতে চাহ পানী খাব সৰু ডাঙৰবিলাকক সেৱা কৰি খাই পেলাই তাৰপিছত বিহুইজা ল'ব যাক আমি এতিয়া বিহুৱান বুলি কওঁ সেইটো কি কোৱা হৈছিল আগতে বিহুইজা বি হত ঐকাৰ বৰ্গীয় জত বিহুইজা সেইটো এতিয়া আমাৰ সৰলীকৰণ এতিয়াও কিন্তু বৰপেটাৰ ফালে বিহুইজা বুলি কয় বিহুইজা যিটো আমি এতিয়া সমগ্ৰ অসমতে আমি বিহুৱান হিচাপে আমি কম বিহুৱান যি কোৱা হয় এইটো বিহুইজা বুলি কয় গতিকে বিহুইজাখন আকৌ কেনে হেৰি আছিল যে কিছুমানক তাৰমানে আনা কাটা দিব আৰু কিছুমানক কাটা দিব স্পেচিয়েলিটি আৰু তাতে কাৰণটো হৈছে এতিয়া আনা কাটা কাপোৰখন তাৰমানে নাকাটাকে একেলগে বব লাগিব 2খন 3খন যদি বয় এখন বয় কোনোবাই এখন বব পাৰে কোনোবাই 2খন 3খন একেলগে বব পাৰে সেইখন আনা কাটা কাপোৰখনৰ তাৰমানে এনে যে সেইখনেৰে মানে বহুত মাংগলিক হেৰি কৰিব পাৰি মানে দেওহতে নধৰে বা মংগল হ'ব এনেকুৱা এটা হেৰি আছে জনবিশ্বাস আৰু সেইখন বিশেষকে প্ৰথম সন্তানটো আনা কাটা দিবই প্ৰথম সন্তানটো নাইবা জোৱায়েকক নাইবা স্বামীক যিসকলে পাৰে যিহেতু নিজেই বৈছিল গতিকে তেনেকে তাৰমানে হেৰি দিছিল আনা কাটাখন অতিকে মৰমৰ আৰু আপোনজনক দিয়া যায় আপোনজনক আৰু বাকীবিলাকক কাটাই দিব কিন্তু আচৰিত কথা কি যে সেইকেইখন পানীত তিয়াই পেলাই ৰছীত মেলি থৈ দিব সেইখন কিন্তু কোনেও চুব নোৱাৰে মানে ধৰক আপোনাৰখন তাতে মেলি থোৱা আছে তে আপুনিহে সেইখন ল'ব পাৰিব বেলেগে চুব নোৱাৰে আৰু চুলেতো হাহাকাৰ লাগি যায় বেলেগে গতিকে এই ধৰণৰ মানে হেৰি এটা আমাৰ আমি ইয়াৰ পৰা এটা গম পাওঁ যে ইমান মৰমৰ আছিল আমাৰ এই হেৰিখন বিহুৱান বা বিহুৱান নাইবা আমি যিকেইখন আমি বিহু উপলক্ষে আমি গাত কাপোৰ নতুন কাপোৰ ইমান কাৰণে আমাৰ মৰমৰ হেৰি আছিল আৰু এইখিনি আপোনাৰ এই যিটো পৰম্পৰা এই পৰম্পৰা এতিয়াও আমাৰ প্ৰচলন আছে এতিয়াও আছে যদিও তাৰ হাতে বোৱা নহলেও হয়তো কিনি অনা নাইবা কৰবাৰ পৰা এনেকুৱাকে কিন্তু আমাৰ বৰপেটাৰ ফালে নিজে বব নোৱাৰিলেও বেলেগৰ হাতে বোৱা মানুহ আছে নহয় তেওঁলোকৰ হাতে বৈ হলেও আনি মানে সেইখন হেৰি কৰি যোগাৰ কৰি থয় এইটো কিছু পৰিৱৰ্তন সময় এইটো এতিয়া মানে আছে আৰু একেবাৰে শেষ হৈ যোৱা নাই আৰু এই যিখিনি সময়ৰ আপুনি কথা কৈছে আমাক যে মই এই আগৰখিনি গৈছো এই যে গোহালিৰ সন্মুখত যিটো জাক দিয়া শিল দলিয়াই দিয়া এই ধৰণৰ যিখিনি কথা আপুনি কৈছে বিহুৰ সৈতে জড়িত পৰম্পৰাগত যিটো কথা এইখিনি আপোনাৰ জীয়ৰী কালৰ কিমান মান বয়সৰ এইটো 60ৰ দশকৰ কথা আৰু এটা কথা আছিল কি যে বিহুৰ দিনাখন মানে দুপৰীয়া
নাৰীৰ দাৰু খোৱা হৈছিল। নাৰীৰ দাৰু বুলি কোৱা হৈছিল। নাৰীৰ দাৰু কি মানে কেইবিধমান আচলতে ঔষধিযুক্ত শাক, যেনে মানিমুনি বা নৰসিংহ বা ভেদাইলতা, তাৰপিছত আৰু কেইবিধমান আছিল। সেইবিলাক মানে মই বিশেষকৈ মই তুলি অনাৰ হেৰিটো লওঁ। আৰু আমাৰ লগৰ কেইজনীমান আছিল, তেওঁলোকে ভাজিব, ঘিত ভাজিব, আৰু ঘিত ভাজি সকলোকে তাৰমানে কলপাতত অকণমান অকণমান দিব, আৰু সেইখিনি তাৰমানে খাই তাৰপিছতে এই চিৰা, দৈ বা বোকা চাউল বা সেইবোৰ খাব। এই নাৰীৰ দাৰু খোৱাটো তাৰমানে এই বিশেষকৈ আমাৰ মহিলাসকলৰ নাৰী সবল কৰি ৰাখিছিল। মানে যিয়ে হওক, এইটো আমাৰ ঔষধি স্বাস্থ্যসন্মত বনৌষধ। এইটো আমাৰ অসমীয়া চহকী যি বনৌষধি খাদ্যৰ এইটো পৰম্পৰা। সেইটো আছিলে। আৰু অকণমান সুধিবৰ মন গৈছে, এই যে আমি গৰুক গা ধুৱাবলৈ আমি নৈ নাইবা পুখুৰীলৈ যাওঁ, সেইখিনি সময়ত আপোনালোকে নৈৰ পাৰত নাইবা তাৰ সমীপৰ যিখিনি পথাৰ আছে, তাত কিছুমান ফল, শিংৰা নাইবা এনেকুৱা ধৰণৰ এইবিলাক বুটলা। যিহেতু মই ছোৱালী, গতিকে সেই অভিজ্ঞতাটো মোৰ নাই। কিন্তু আমাৰ ঘৰৰ পৰা যোৱা খুৰা, দাদা বা তেনেকুৱা বিলাকে ওচৰ পাজৰৰ, বিশেষকে আমাৰ গৰু নাছিলে, কিন্তু ওচৰ পাজৰৰ তেওঁলোকে কিন্তু সেইবোৰ এই শিংৰা বুলি কয়, অলপ অলপ দুডালমান কাইট থাকে, কলা, আৰু সেইটো বাকলিটো গুচাই দিলে অলপ চনচনীয়া আৰু অকণ মিঠা মিঠা লাগে। সেই হেৰিটো মানে সেই লৈ আহে কিছুমান, আৰু লৈ আহি তাৰমানে আমাকো দিয়ে, আৰু তেওঁলোকেও খায়। তেনেকে তাৰমানে সেইটো আচলতে মানে সেই পানীত গজে। আৰু আমাৰ চহকী কৃষি পৰম্পৰাৰ এটা প্ৰতিফলন। সেইবিলাক আমাৰ গাঁও হৈ এই শাকবিলাকতো কৃষি ব্যৱস্থাৰে চবতো খেতি সেইটো অৱশ্যে প্ৰকৃতি প্ৰদত্ত। আমি যেনিবা খেতি নকৰো, কিন্তু প্ৰকৃতি প্ৰদত্ত। ইমানেই তাৰমানে উভৈনদী যে মানে কেনেকে আমি স্বাস্থ্য উন্নত কৰি ৰাখিব পাৰিছিলো সেইবোৰ, এতিয়াতো আৰু য'ত নহলেও এই প্ৰসংগতে আপুনি যিখিনি বনৌষধ আমাৰ শাক খোৱাৰ কথা ক'লে, আমাৰ 100বিধ শাক খোৱাৰ এটা ৰীতি প্ৰচলন আছে। আপুনি মোক দেখুৱাইছিল যে আপুনি 100বিধ নহলেও কেইবিধমান শাকৰ নাম আপুনি লিপিবদ্ধ কৰিছে। আমাৰ শ্ৰোতা দৰ্শকে যে অকণমান যদি আপুনি মাতি দিয়ে, কালি মই মনত কৰি কেইটামান লিখিছিলো, নাম লিখিছিলো। ভাল পাম। মোৰ এতিয়া মনত পৰিছে, এই যে ভৰিত যে কোবাইছিল, সেই হেৰিটোৰ নাম হাতীহুৰা। মই চিনি পাম কৰবাত দেখিলে। সেই হাতীহুৰা উভালি বিচাৰি একদম য'ত মানে অলপ জংঘল যেন বোলো সেইবিলাক বিচাৰি হাতীহুৰা উভালি আনো। মানে বেছিকে আনিলে বেছিকে কোবাব পাৰিম, গতিকে সেই হাতীহুৰাত আগদিনা বিচাৰি থাকো। কাৰণ আছিল নেকি যে হাতীহুৰাহে লাগে, বেলেগ নালাগে? বেলেগ এটি নহয়, কিন্তু হাতীহুৰাৰে। এই হাতীহুৰাৰ হয়তো ছালৰ লগত কিবা সম্পৰ্ক আছে নেকি? গছজোপাৰে কোবালে ছালৰ কিবা হেৰি হয় নেকি, সেইটো কিন্তু মই আজি মানে ক'ব নোৱাৰো। এতিয়াও আমাৰ ৰঙালী বিহুৰ যিটো চহকী ঐতিহ্য পৰম্পৰা, তাৰ বিষয়ে গৱেষণাৰ বাট কিন্তু আৰু বহুত বাকী। হাতীহুৰাটো কিয় কোবাইছিল সেইটো কিন্তু এতিয়াও গৱেষণাৰ বাট মুকলি হৈ আছে। আপুনি অকণমান মাতি দিয়কচোন আমাৰ শ্ৰোতা দৰ্শক ৰাইজৰ কাৰণে। তাৰপিছত আকৌ হেৰি কৰিছিল, গৰু বিহুৰ দিনাখনে কিছুমানে গৰু বিহুৰ দিনা, কিছুমানে মানুহ বিহুৰ দিনাও তৰা গছেৰে তাৰমানে গছবিলাকত বান্ধি দিয়ে। তৰা গছ আনে, গছবিলাকত বান্ধি দিয়ে। তাৰ কাৰণ হ'ল যে গছবোৰ ফলাম হ'ব, ফল বৃদ্ধি হ'ব। ফলাম হ'ব, সেইকাৰণে ফলাম মানে প্ৰচুৰ ফল লাগিব, উৎপাদন বাঢ়িব, প্ৰচুৰ ফল লাগিব, ফলাম। গতিকে সেই বান্ধি দিয়ে। আমিও দিছিলো, আমাৰ ওচৰত যি গছ আছিল সেইবিলাকত বান্ধি দিওঁ। এইবিলাকৰ বৈজ্ঞানিক সত্যতা কিবা আছে? সেইটো এটা জনবিশ্বাস।
সেইটো জনবিশ্বাসে চাগে। আৰু যদি হেৰিবিলাকে উদ্ভিদ বিজ্ঞানী যদি কিবা তাৰ মানে নিশ্চয় তাৰ ওপৰত গৱেষণা কৰাৰ থল আছে। এতিয়া আমি কি কি মানে হেৰি কৰিছিলো, শাক এটা ভেদাইলতা, যিটো ভেবেলী লতা বুলি কয়, ভেদাইলতা বা ভেবেলী লতাও কয়, কাৰণ বিহু গীতত আছে নহয়, ফুলিলে ভেবেলী লতা, সেইটোকে ভেদাইলতা বুলি কয়, আৰু আমাৰ এইফালে ভেদাইলতা বুলি কয়। স্থানীয় নাম। হয়, নৰসিংহ, মানিমুনি, পুদিনা, ধনিয়া পাত, তাৰপিছত পাতৰ আগ, মৰা পাতৰ আগ, তাৰমানে পাতৰ আগ, পালেং, লফা, লাই, মেথি শাক, তিলৰ আগ, খুতৰা, হেলচি, দোৰোণ, লাউৰ পাত, কোমোৰাৰ পাত, মাটিকাদুৰি, তিতা কেৰেলাৰ পাত, জলকীয়াৰ পাত, আমলখিৰ পাত, তৰা গছৰ পাত, নেমুৰ পাত, মধুসোলেং, আদাৰ পাত, হালধিৰ পাত, নহৰুৰ পাত, পিঁয়াজৰ পাত, মান ধনিয়া, বিলাহীৰ পাত, বন জালুক, চজিনাৰ পাত, কলম শাক, মৰলীয়া শাক, জিলমিল শাক, বাবৰি শাক, নেথৈনা, চেঙেৰী শাক, আৰু দুবিধমান আছিল, মোৰ নামটো মনত পৰা নাই, আৰু কেইবিধমান আছিলে, নামবিলাক মনত অহা নাই এতিয়া। এইখিনিতে সমবিৰতি। আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগত ছাত্ৰ ছাত্ৰীক ব্যতিক্ৰমী শিক্ষা ব্যৱস্থাৰে পৰিচালনা কৰি অহা বজালীৰ সৰুপেটাৰ একমাত্ৰ শিক্ষা প্ৰতিষ্ঠান শিক্ষা দা গুৰুকুল। CBSE পাঠ্যক্ৰমৰ দ্বাৰা সংযোজিত পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে মূল্যবোধ আৰু আধ্যাত্মিক শিক্ষাক প্ৰাধান্য দি অহা আমাৰ শিক্ষানুষ্ঠানত পাব শাৰীৰিক মানসিক শিক্ষা প্ৰদানৰ নিৰ্ভৰযোগ্য স্থল। তেন্তে পলম নকৰি আপোনাৰ শিশুটিক আমাৰ শিক্ষা প্ৰতিষ্ঠানৰ সৈতে আজিয়েই অন্তৰ্ভুক্ত কৰক। ইতিমধ্যে 2026-27 শিক্ষাবৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে। অধিক জানিবলৈ তলত দিয়া নম্বৰত যোগাযোগ কৰক। ধন্যবাদ। বাইদেউ, এতিয়া আপুনি কৈশোৰ বয়সত আপুনি যি ধৰণে বিহুটোক পাই আহিছিল, আপুনি এতিয়া আজিৰ এইখিনি সময়ত, আজি আপোনাৰ বয়স হয়তো 74 বছৰ, 74 বছৰ, আৰু কেইমাহমান পিছত 75 হ'ব। আপুনি যদি উভতি চাই, আমাৰ মূল বিষয়টো সেইটো আছিল যে এই ৰঙালী বিহুৰ যিটো ৰং, ৰূপ, ৰস, এইবিলাকৰ যিটো পৰিৱৰ্তন আপুনি কেনেদৰে দেখিছে আজিৰ এইখিনি সময়ত থিয়? এইটো বহুত কিবা মানে যেন আমি এৰি আহিলো, আৰু এনেকুৱা কিছুমানত ধৰিলো যে তাৰ মানে আচলতে যিটো আঁত, সেই আঁতটো যেন হেৰাই গৈছে, মোৰ তেনেকুৱা লাগে। কাৰণ এতিয়া বিহু বুলি ক'লে কেৱল বিহু গীত, বিহু নাচ, বিহু গীত আৰু বিহু নাচ নহ'লে যেন বিহু নহয়েই। এই যে আমি ইমান সময় যে আলোচনা, এই কথাবোৰ একেবাৰে ক'ৰবাত হেৰাই গৈছে, এইবোৰ তাৰমানে নাই এতিয়া। এতিয়া সকলোতকৈ ডাঙৰ কথা, এতিয়া তাঁতশালখনেই নাই, যিখনে আচলতে আমাৰ অৰ্থনৈতিক বুনিয়াদ তৈয়াৰ কৰিছিল, যিখনে ঘৰখন চলাই নিয়াত সহায় কৰিছিল,
যিখনে গোটেই ঘৰখনৰ মানুহক কাপোৰৰ যোগান ধৰি আৰ্থিক সকাহ দিছিল, সেইখিনি একেবাৰে নাইকিয়া হ'ল। একেবাৰে নাইকিয়া হ'ল বুলি ক'লে ভুল হ'ব, আছে চেগা চেগা হ'ল। গতিকে সেই কথাটো মোৰ অলপ মানে ভাল নালাগে, দুখ লাগে, কৰবাত দুখ দিয়ে। কাৰণ মই নিজেই মানে বেছি নকওঁ, মই নিজেই ৬ষ্ঠমান শ্ৰেণীত মানে শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা দি উঠিয়ে মই তাত গৈছিলোঁ। বিহু নাচিছিল নেকি কেতিয়াবা? নাই বিহু নাচা নাই, কাৰণ বিহু নাচা নাই এইকাৰণে আচলতে নামনি অসমত বিহুৰ হেৰি নাছিলেতো আপোনাৰ সময়ত। তেতিয়া নাছিলে, একেবাৰে নাছিল। কাৰণ আমি কলেজত পঢ়া সময়ত অলপ অলপ মানে আছে, তাকো আমাৰ বৰপেটাৰ ফালে তেনেকে অহা নাই। তাৰপিছত যেতিয়া বিশ্ববিদ্যালয়লৈ গ'লো, তাতে অলপমান এনে হাত তাত ঘূৰোৱাৰ এটা সুবিধা পাইছিলো বাৰু, পালেও আৰু তেনেকে নাচিবলৈ খোজা নাছিলো, কাৰণ আমাৰ মন মগজুত মানে সত্ৰীয়া নৃত্যই মানে খেলা কৰি থাকে। সত্ৰ নগৰী বৰপেটাৰ মই সত্ৰীয়া নৃত্য নাচিছিলো, শিকিছিলো। এই যে আমাৰ এতিয়া আপুনিও হয়তো তাত অনুধাৱন কৰিছে, দুখ পাইছে, আৰু আমাৰ সচেতন বহুতে ইয়াত দুখ পায়। কিন্তু কথাটো হ'ল কি, যে ইয়াৰ লগত জড়িত আছে চাগে যে আমাৰ বিহুটো এক কৃষিজীৱী, অৰ্থাৎ কৃষিৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ কৃষকসকলৰ বিহু। এতিয়া কৰবাত কাৰণে আমাৰ যিটো কৃষি অৰ্থনীতি, যিটো কৃষি ব্যৱস্থাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে আমাৰ হয়তো ঘৰৰ নাঙলখন নাইকিয়া হৈ গৈছে, কৃষি যান্ত্ৰিকীকৰণ হ'ল, আমাৰ তাঁতশালখনৰ আমাৰ এতিয়া লাহে লাহে নাইকিয়া হ'ল, আমাৰ জীয়ৰী বোৱাৰী, আমাৰ আই, এইসকলে যিখন তাঁতশাল বৈছিল সেইখন এতিয়া প্ৰায় নাইকিয়া হৈ আহিছে। আৰু বোধকৰো যান্ত্ৰিকীকৰণৰ ফলতে এনেকুৱা হোৱা বুলি ভাবে নেকি, যে এতিয়া মেচিনৰ আমাৰ ফুলাম গামোচাই আমি ব্যৱহাৰ কৰোঁ? সেইটো হয়, মানে সূতাৰ দাম বাঢ়িছে, গতিকে বোৱনীসকলে সূতা যোগাৰেই কৰিব নোৱাৰে কিছুমানে। আগতে কিন্তু অলপ চৰকাৰৰ ফালৰ পৰা দিছিল, সেইটো বদনামো হৈছিল, এখন চৰকাৰে দিছিলে, কিন্তু এতিয়াতো সেইটো নাই, এতিয়া আৰু পইচা দিয়ে, পইচা দিলে সেইবোৰ আৰু বেলেগ ফালে গুচি যায়, ক'ত সূতা কিনিব, এনেকুৱা কথা। আৰু বিহুৰ কথা যে কৈছা, আচলতে পথাৰখনতে বিহু গীত, পথাৰখনতে বিহু নাচ, সেইখন পথাৰ য'ত তাৰমানে আমাৰ খেতিয়কসকলে খেতি কৰিবলৈ যায়, য'ত হাল বায়, য'ত শস্য ৰুৱে, য'ত শস্য কাটে, সেই তাতেইতো বিহুগীতৰ উৎপত্তি। তাতেই বিহুগীত গাইছে, ইজনে সিজনক জোকাইছে, ইজনে সিজনক মন ঢালি কথা পাতিছে, গীতৰ মাজেৰে, কথাৰ মাজেৰে। আৰু তাতেই তাৰমানে মন গৈছে, বিশেষকে যেতিয়া অধিক শস্য উৎপাদন হৈছে, অধিক শস্য পোৱাৰ আনন্দত তেওঁলোকে হয়তো ঘূৰি পাকি নাচিছে, কঁকাল ঘূৰাই ঘূৰাই নাচিছে, তাকে দেখি হয়তো ডেকা ল'ৰাবিলাকেও মানে উজান দিছে। এনেধৰণেতো উৎপত্তি হৈছিল বিহুগীত, বিহু নাচ। কিন্তু সেইবোৰ এতিয়াতো পথাৰত নাই। এতিয়া ট্ৰেক্টৰেৰে হাল বাব, নাঙল নাই, এতিয়া তাৰমানে ধান কাটে মেচিনেৰে, এতিয়া ৰুৱেও মানে মেচিনেৰে, এতিয়া সকলো মানে যান্ত্ৰিক হৈ গ'ল। তাৰপিছত আকৌ এতিয়া বিহুগীত, বিহু নাচ মানে মঞ্চলৈ আহি, সেইকাৰণে মঞ্চৰ বিহু গীত আৰু নাচেই যেন বিহু। এতিয়া বিহু বুলি ক'লে সেইটোৱে যেন। এইটো ক'ব পাৰি যে অধিক শস্য উৎপাদনৰ কামনাৰেই আচলতে এই বিহু নৃত্য, বিহু গীত, নৃত্য, নাচ এইবিলাকৰ সৃষ্টি হৈছিল, আৰু সেইটো বহন হৈছিল পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ লৈ অহা হৈছিল, আৰু ঐতিহ্য পৰম্পৰা আমাৰ ৰক্ষিত হৈছিল। এতিয়া এই যিটো আপুনি দেখিছে যে আমাৰ হাতে বোৱা গামোচাখনৰ ঠাইত এতিয়া মেচিনৰ গামোচা আহিছে। সকলোতকৈ ডাঙৰ কথা হ'ল এই গামোচাৰ, আপুনি গামোচাৰ কথা কৈছে, গামোচাখন সম্পৰ্কেও মোৰ ক'বলগীয়া আছে, যে আচলতে গামোচাখনত আগতে প্ৰথমতেতো
কাৰা দিয়া আছিল কাৰা মানে এই স্প্ৰাইট মানে পটি এটা কাৰা দিয়া আৰু মানে চাইডতো আৰু মুখতো তাৰপিছত লাহেকে কি হ'ল যে ফুল তুলিব জানে হেৰিবিলাকে গাভৰুবিলাকে গতিকে আৰু মনৰ মানুহজনক বা চেনেহৰ হেৰিজনক অলপ ফুল বাচি দিবলৈ মন গতিকে এশাৰী ফুল বাচি দিয়ে তাৰমানে এফালেহে ফুল তুলিছিল দুয়োফালে নহয় আৰু সেইটোকো বিশ্লেষণ কৰা হৈছে পিছত যে পুৰুষ আৰু প্ৰকৃতি এই দুয়োটাকে তাৰমানে গামোচাখনত প্ৰতীক হিচাপে ৰখা হৈছে আৰু সেইকাৰণে যিফালে ফুল আছে সেইটো হৈছে প্ৰকৃতি আৰু যিফালে তাৰমানে কাৰা আছে সেইফালে হৈছে পুৰুষ তাৰমানে পুৰুষ আৰু প্ৰকৃতিৰ সংযোজনত এই গামোচাখন আমাৰ নতুন প্ৰজন্মৰ কাৰণে এই আটাইখিনি কথাই আমাৰ গুৰুত্বপূৰ্ণ তেওঁলোকে অনুধাৱন কৰিব এতিয়া আমাৰ যিখন আমি এতিয়া গামোচা ব্যৱহাৰ কৰোঁ সভাই সমিতি মেলে মিটিঙে এইখনে আমাৰ ঐতিহ্য আমাৰ কিবা বহন কৰা বুলি ভাবে নে বিকৃত কৰা বুলি এইটো কেতিয়াও নহয় কাৰণ দুয়োফালে ফুল হ'বই নোৱাৰে আৰু দুয়োফালে ফুল দিয়া মানে সেইখন ফুলাম কাপোৰ এইখন গামোচা নহয় আপুনি গামোচা বুলি ক'ব নোৱাৰে আপোনাৰ মতে সেইখন ফুলাম কাপোৰ আমি এতিয়া মেলে মিটিঙে সকলোতে নহয় আৰু যিখিনি আমি ব্যৱহাৰ কৰি আহিছো মেচিন মেড সেইখিনি ফুলাম কাপোৰহে আচলতে মেচিন মেড নহয় হেণ্ডমেডো হোৱা হৈছে হাতেৰে বোৱাও এতিয়া তাৰমানে ইমান ফুল মানে তুলি লয় যে জাকজমক সেইখন জাকমকীয়া ফুলাম কাপোৰহে সেইখন গামোচা নহয় বিহুৰ ঐতিহ্য সৌন্দৰ্য আমাৰ গামোচাখনতে নিহিত থাকে এই আমাৰ আপোনাক নিশ্চয় দুখ দিয়ে আপোনাক নিশ্চয় দুখ দিয়ে কিয় দুখ নিদিব আমি তেনেকে ঐতিহ্য ৰক্ষা কৰিম নেকি আৰু এতিয়া গামোচাখন এনেকুৱা হৈছে যে মানে ক'ত ব্যৱহাৰ কৰে আপুনি নিজেও দেখিছে ডিঙিত গামোচাখন দি সন্মান জনাইছে সেইটো বাৰু ঠিকে আছে কোনো নামঘৰলৈ যাওঁতে বা সত্ৰলৈ যাওঁতে গামোচা এখন ডিঙিত লৈ গৈছে সেইটো বাৰু ঠিকে আছে নাম গাওঁতে ব্যৱহাৰ কৰিছে সেইটো ঠিকে আছে কিন্তু আপুনি মন কৰিব যে ভকত এজনে ভাগৱত পঢ়িবলৈ আহিছে বা কিবা তেওঁক বহিবলৈ যিখন হেৰি দিছে তাতেও এখন গামোচা পাৰি দিছে আৰু আমাৰ মহিলাসকলক আজিকালি লক্ষ্য কৰিছোঁ মই তেওঁ যেতিয়া নাম গাওঁতে বহে ইয়াতো এখন গামোচা পাৰি লয় ইয়াতো এখন লৈছেই আৰু ইয়াতো এখন গামোচা পাৰি লৈছে সেই গামোচাখন ভৰিত কেনেকৈ ল'ব আৰু মই এই কাৰণে আপুনি মন কৰিব মই গামোচা নলওঁ মই সত্ৰলৈ গ'লেও গামোচা নলওঁ মানে গামোচা মই নলোৱাৰ কাৰণটো আপুনি মোক নিশ্চয় সুধিব কওকচোন যে গামোচাখন মহিলাসকলে বৈছিল তাৰ কাৰণে তেওঁৰ স্বামীৰ কাৰণে তেওঁৰ পুত্ৰ পুত্ৰীৰ কাৰণে বা তেওঁৰ জোৱাইৰ কাৰণে বা ছোৱালীবিলাকে তেওঁৰ মনৰ মানুহজনক কাৰণে মোক কোনে তেনেহ'লে দিব গামোচাখন মই ক'ৰ পৰা পালোঁ মই গামোচাখন ক'ৰ পৰা ল'ম কোনে দিব মোক আপুনিতো মোক এখন গামোচা বৈ নেদে তেনেহ'লে মই কি কাৰণে মোৰ ডিঙিত গামোচা এখন আঁৰি লৈছোঁ সেই যুক্তিতেই মই গামোচা নলওঁ এইখিনিতে আমাৰ সমবিৰতি ইমালচিফিকেশ্যন আৰু চকুৰ বাকীবোৰ সকলো ধৰণৰ চাৰ্জাৰী হয় আমি সাধাৰণতে ইনজেকশ্যন নিদিয়াকৈ কৰোঁ ইনজেকশ্যন নিদিয়াকৈ টপিকেল বুলি কয় টপিকেলত কৰোঁ আৰু পেচেণ্টটো আৰ্লি ৰিকভাৰী হয় লগে লগে অপাৰেশ্যন কৰি ঘৰত গুচি যাব পাৰে আৰু সোনকালে নিজৰ কামলৈ ঘূৰি যাব পাৰে ফেক ইমালচিফিকেশ্যন আৰু বেলেগ ধৰণৰ
আদাৰ আই অকুলাৰ চাৰ্জাৰীও হয় ইয়াতে। আনতকৈ পৃথক কি আচলতে? আনতকৈ পৃথককৈ মানে কি মেক্সিমাম কেছত ইনজেকশ্যন দি পেলাই কৰা হয়, তো আমাৰ ইয়াত সাধাৰণতে ইনজেকশ্যন নিদিওঁ, 99% টপিকেলতে কৰা হয়। আৰু টপিকেলত কৰা হয়। আৰু ছেকেণ্ড কথা ধৰক SICS আমি নকৰোঁ, আমি ফেকো বুলি কয়। ফেকো যিটো আপোনাৰ কম্পিউটাৰ হাৰ্ট অপাৰেশ্যন, সেইটো মানে ইনচিশ্যনটো খুব কম হয়, কাটা বহুত কম হয়, আৰু সেইকাৰণে পেচেণ্টটো আৰ্লি এম্বুলেটৰী আৰু মানে সোনকালে হেৰি কৰিব পাৰে, আৰু ৰিকভাৰীটো স্পীডি ৰিকভাৰী হয়, আৰু মানে 7 দিনৰ ভিতৰতে কামলৈ ঘূৰি যাব পাৰে তেওঁ। কি কি অসুবিধা আছে মানে চকুৰ ক্ষেত্ৰত? চকুৰ ক্ষেত্ৰতে আৰু অপাৰেশ্যনৰ যিটো ক'লোঁ ফেকো ইমালচিয়েশ্যন, আৰু বাকী আধুনিক পৰীক্ষা নিৰীক্ষাৰ কাৰণে যিবোৰ যন্ত্ৰ পাতি লাগে আছে আমাৰ ইয়াত। আমি তৃতীয় খণ্ডলৈ আহিছোঁ। বাইদেউ, এতিয়া আমি আটাইয়ে জানো যে অসমীয়া যিটো ৰঙালী বিহু, ৰঙালী বিহুত আমাৰ বিহুগীতে, বিশেষকৈ মই এই আপোনাৰ সৈতে আলোচনা কৰিম আমাৰ গ্ৰামোফোন ৰেকৰ্ডৰ যিখিনি বিহু, এই বিহু গীতেই আমাক যথেষ্ট আপ্লুত কৰি আহিছে, আৰু বিহু গীতৰ নাইবা বিহু নৃত্যৰ জনপ্ৰিয়কৰণত এই বিহু গীতসমূহে আমাক যথেষ্ট সহায় কৰি আহিছে। সেয়া খগেন মহন্ত, ডক্টৰ ভূপেন হাজৰিকা, দীপেন বৰুৱা, অনিমা ভট্টাচাৰ্য, সুয়েজ বৰদলৈ, নমিতা ভট্টাচাৰ্য, আৰু শেহতীয়াকৈ জুবিন গাৰ্গ, এই আটাইখিনিয়েই আমাৰ বিহু নৃত্য নাইবা বিহুক জনপ্ৰিয়কৰণত সহায় কৰি আহিছে। মোৰ যিমান দূৰ মনত আছে, খগেন মহন্তই প্ৰথম যিটো বিহুগীত তেওঁ বাণীবদ্ধ কৰিছিল, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰৌজাল বৌজাল হৈ গৈছিল, বিহুৱে এক বিশেষ মাত্ৰা পাইছিল। সেইটো আছিল ধনশিৰি পাৰে হৈ ঢপলিয়াই আহিলো, জিৰালো কলীয়া বৰত, এই গীতটো। এতিয়া আপুনি তেতিয়াৰ পৰা আপুনি নিশ্চয় বিহুগীত ভাল পায়, তেতিয়াৰ পৰাই খগেন মহন্তৰ সেই সময়ৰ পৰাই ভূপেন হাজৰিকা, দীপেন বৰুৱা, আপুনি কেনে দেখিছে জুবিনলৈকে বিহুৰ গীতৰ পৰিৱৰ্তনটো আপুনি কেনেকুৱা ধৰণে দেখিছে, উপলব্ধি কৰিছে? বিহু গীতৰ ক্ষেত্ৰত কিন্তু বহুত বেছি সাংঘাতিক কিবা পৰিৱৰ্তন হৈছে, এইটো মই ইমান ভবা নাই। কাৰণ পৰম্পৰাভাৱে কিছুমানে বিকৃতকৰণ কৰিছে, সেইটো কথা বেলেগ, কিন্তু পৰম্পৰাভাৱে তাহানিৰ যি বিহুগীত আছিল, সেই বিহুগীতখিনিও কিন্তু ৰৈ আছে বা বহন হৈ আছে, বৈ আছে। গতিকে বিহুগীতখিনি নিশ্চয় আমাৰ থাকিব, কিন্তু কথাটো হ'ল যে সেই বিহুগীতখিনিক আকৌ কিছুমানে বিকৃতকৰণ কৰি মানে নিজা নিজা কিবা ৰূপ দিবলৈ গৈছে, সেই তাতেহে আমাৰ মানে স্খলনটো হৈছে বিহুগীতৰ। সেইটো কিন্তু আচলতে উচিত নহয়। আৰু কি ৰিমেক বুলি কয় যে, ৰিমেক নাইবা ৰিমিক্স, এনেকুৱা ধৰণৰ এই ৰিমিক্সটোৱে কিন্তু মই ভাবোঁ আমাৰ যিটো স্বকীয় বৈশিষ্ট্য, সেই বৈশিষ্ট্যখিনিত কিন্তু মই হানি কৰা যেন পাওঁ। মোৰ মতে সেইটো কৰিব নালাগে। এতিয়া আমাৰ যিখিনি আগৰ বিহুগীত, এই বিহুগীতখিনি আমাৰ যদি নতুন প্ৰজন্মক যদি সোধা যায় যে তেওঁলোকে সেইখিনি বিহুগীত হয়তো শুনাৰ সুযোগো পোৱা নাই, তেওঁলোকে নাজানেও। আমি বিভিন্নজনৰ সৈতে কথা পাতি আমি গম পাইছোঁ, কিন্তু আমি এটা কথা ক'বই লাগিব যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে আমাৰ অসমীয়া বিহুগীতক তেওঁৰ নিজস্ব আংগিকেৰে, তেওঁৰ নিজস্ব শৈলীৰে জনপ্ৰিয়কৰণত কিন্তু এক বিশেষ ভূমিকা তেওঁ গ্ৰহণ কৰিছে, আৰু তেওঁ কিছু সফল হৈছে। গতিকে এই নিশ্চয় কথাবিলাক, এই ক্ষেত্ৰত মই নতুন প্ৰজন্মক এটা হেৰি ক'ব খোজো যে খগেন গগৈয়ে যিবোৰ বিহুগীত গায়, সেই গীতবোৰ মানে তেওঁ কিন্তু একদম মূলৰ পৰা আনি বা অতীতৰ যিটো ৰূপ আছে, কোনোবা অনাখৰি কাৰোবাৰ মুখত শুনি তেওঁ সংগ্ৰহ কৰিছে, আৰু সেইবিলাকক কিন্তু ধৰি ৰাখি আছে। সেইবোৰ আচলতে আমাৰ নতুন প্ৰজন্মই অনুকৰণ কৰিব লাগে বা তাত উলিয়াই আনি প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াহ'লে আমাৰ
যিটো মানে প্ৰকৃত ৰূপ আছিল সেই ৰূপটো সংৰক্ষিত হ'ব বা আমি আমাৰ ঐতিহ্য বুলি তাক দেখুৱাব পাৰিম ভৱিষ্যতে বা ভৱিষ্যতৰ প্ৰজন্মই এইটো জানিব কিন্তু যদি এই মানে সান বিহলি কৰি যদি কিবা এটা কৰিবলৈ যোৱা যায় সেইটো হ'ল তাতে অসুবিধা হ'ব আৰু এটা কথা আমাৰ বহুতে কিন্তু এই যিটো বিহুফুৰীয়া গীত আৰু বিহু গীত এইটোৰ পাৰ্থক্যও নাজানে নাজানে বিহুফুৰীয়া গীতটোকে বিহু গীত বুলি প্ৰচাৰ বিহুৰীয়া গীত যিবিলাক সেইবিলাকতো এটা কমাৰ্চিয়েল বা বাণিজ্যিক ক্ষেত্ৰত সফলতা লাভ কৰাৰ কাৰণেও তেওঁলোকে এইবিলাক বাণীবদ্ধ কৰিছিল তেওঁলোকে প্ৰযোজনা কৰিছিল সুৰাৰ্পণ কৰিছিল তথাপি তাৰো এটা বিশেষ আমাৰ মাত্ৰা আছে আমাৰ অসমীয়া সংস্কৃতিৰ বিহুৰীয়া গীতটোৰ মূল্য আছে আমি ওলাই কৰিব নাই বুলি নকওঁ কিন্তু যে বহুতে নাজানে হয় বিহুৰীয়া গীত আৰু বিহু গীত মানে বেলেগ যে একাকাৰ হোৱাটো নিবিচাৰে হ'ব নালাগে এইখিনিতে মোৰ আৰু এটা কথা মানে ক'বলৈ মন গৈছে যে বিহু যে নাচে এতিয়া একেবাৰে অকণমানি ছোৱালীটোৰ পৰা গাভৰু ছোৱালীৰ পৰা বুঢ়ীলৈকে মানে সকলোৱে যিসকলে পাৰে আৰু যাৰ মানে সামৰ্থ্য আছে বা দক্ষতা আছে তেওঁলোকে নাচে কিন্তু কথাটো হ'ল যে সেই যিগৰাকী ছোৱালী গাভৰু নহয় তেওঁ নাচতে এই মানে 20 বছৰীয়া বা তাতকৈ ওপৰৰ হেৰিয়ে যিটো বিহুগীত গাই নাচিব সেইটো কেনেকে মানে এওঁ নাচিব পাৰে এইটো ক্ষেত্ৰত মোৰ মানে সাংঘাতিক আপত্তি এই ক্ষেত্ৰত আপুনি অভিভাৱকসকললৈ কি আহ্বান জনাব অভিভাৱক মইতো বিভিন্ন ঠাইত আপুনি চাগে অলপ জানে যে মই কিছুমান ঠাইত তেনেকে হেৰি কৰিছিলোঁ মেলে মিটিঙেও কথা কৈছোঁ বা বিহু নাচৰ তেনেকে হেৰিও কৰিছোঁ বিচাৰকো হৈছিলোঁ তো মই সেই মেলে মিটিঙে কোৱা কথাবিলাকত বেছিভাগতে কৈছোঁ যে এই যে ছোৱালীজনী নাছিলে তেওঁ ভাল নাচিছে সেইটো বাৰু ঠিক কিন্তু তেওঁ যিখিনি গীতত নাছিলে সেই গীতখিনিৰ তেওঁ যোগ্য নাই তেওঁ গাভৰুৱে হোৱা নাই তেওঁ কেনেকৈ চেনাইক মানে কথাখিনি ক'ব পাৰে গীতৰ ভাৱাৰ্থৰ সৈতে তেওঁৰ দৈহিক মানসিক যিটো স্তৰ সেইটো কোনো ধৰণৰ আহিয়ে পোৱা নাই সেইটো কেনেকে মানে বৰং সেইটো হলে তেওঁ আচলতে তাৰ সেই গীতটোৰ অৰ্থটো জানে নে নাজানো যদিহে জানিছে তেনেহলে ক'ব নোৱাৰাকৈয়ে তেওঁৰ মানে অৱচেতন মনত এটা বেলেগ ভাৱ সোমাই গৈছে যিটো আচলতে তেওঁৰ কাৰণে ক্ষতিকাৰক এইখিনিতে আমি আৰু এটা চমু বিৰতি লৈ আমি সেই খণ্ডলৈ আহিছোঁ বাইদেউ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া গণজীৱনৰ সাহ বুলি তেওঁ কাহানিতে তেওঁ কৈ গৈছিল আমাক সকীয়াই দি গৈছিল আৰু বহুত কথাই কৈছিল এই যে অসমীয়া গণজীৱনৰ সাহ বুলি কৈছে বিহুক ইয়াৰে আধাৰত আপুনি নতুন পুৰুষক অসমীয়া জাতিটোক জাতি হিচাপে চিনাকি দিয়াৰ কাৰণে আপুনি কেনেধৰণে আহ্বান জনাব নহয় আমি যিহেতু বহাগ মাহটো আমাৰ বছৰৰ আৰম্ভণি মাহ বুলি ভাবো আৰম্ভণি মাহ বুলি লওঁ গণনা কৰোঁ আৰু এইটো মাহতে আমাক বিশেষকৈ প্ৰকৃতিয়ে সকীয়াই দিয়ে যে প্ৰকৃতিৰ নতুন ৰূপ লৈ আহে গতিকে তেনেকুৱাকৈয়ে আমি মানুহেও অন্য জীৱ জন্তুৰ কথা নকয় বাৰু আমি মানুহেও আচলতে তেনেকে ঠন ধৰি উঠি ভৱিষ্যতৰ পৰিকল্পনাবোৰ কৰিব লাগে আৰু সেই ভৱিষ্যতৰ পৰিকল্পনাত যাতে নিজৰ ঘৰখন মানুহ সমাজখন দেশখন যাতে কিছু উজ্জীৱিত হৈ হ'ব পাৰে বা মই মানে নতুন পুৰুষক কৈছোঁ যে মই অন্তত সমাজখনক দেশখনক যাতে কিবা দিব পাৰোঁ কিবা যাতে পায় মোৰ পৰা সেই তাৰ কাৰণে আচলতে সাজু হ'ব লাগে আৰু কৰ্মত নিয়োজিত হ'ব লাগে তেতিয়াহে তাৰমানে এই হাজৰিকাদেৱে কোৱা যিটো আমাৰ সাহ এনেকৈ প্ৰতিগৰাকীয়ে যদি নতুন পুৰুষে যদি কাম কৰে তেনেহ'লে কোনে কয় যে আমাৰ অসম ডুবি যাবলৈ ধৰিছে
নহয়, আমি আচলতে ওপৰলৈহে যাবলৈ আগবাঢ়িছোঁ। তেনেকুৱা যদি হয় তেনেহ'লে আমাৰ যি এতিয়া নৈৰাশ্য জন্ম লৈছে, আমি বোধহয় আকৌ নতুনকৈ উৎসাহ পাম। আমি যিসকল বৃদ্ধ, আমিও হয়তো ইয়াৰ পৰা গুচি যাওঁতে এটা মনত ভাৱ লৈ যাম যে আমাৰ নতুন প্ৰজন্মই অসমখনক নতুনকৈ মানে এটা ৰূপ দিবলৈ সাজু হৈ চেষ্টা কৰিছে, চিন্তা কৰিছে। হয়। আৰু এই ডক্টৰ হাজৰিকাৰ তেওঁ যিটো আশা কৰিছে যে এই বহাগটোৱে তাৰমানে গণজীৱনৰ সাহ হওক, সমাজখনলৈ অহা অসূয়া অশান্তি নাইকিয়া নিৰাময় হওক, হয়। অসমীয়া জাতিটোৰ অসমীয়া কোন এই বুলি প্ৰশ্ন উঠাৰ সময়ত বহাগেই তেওঁলোকৰ মনত এই প্ৰশ্নৰ সমাধান দিয়ক, এইখিনি আপুনি নিশ্চয় কামনা কৰিছে। আৰু আমাৰ আজিৰ অনুষ্ঠানৰ আমি আটাইকে ধন্যবাদ জনাই আমি ৰঙালী বিহুৰ যিটো আমাৰ বিশেষ অনুষ্ঠান, আমি এই বিশেষ অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।